পাপৰি চাওক আজি বিশেষ ন্যায়াধীশৰ আদালতত যিখন অভিযোগনামা সেই অভিযোগনামাৰ গুৰুত্বপূৰ্ণ এটা ইতিমধ্যে আজি ৰায়দান দিব আৰু এই ৰায়দানৰ পাছতে এক প্ৰকাৰ স্পষ্ট হ'ব যে কোন কেইগৰাকী ৰাজপত্ৰিত বিষয়াৰ নাম আচলতে SITৰ যিখন তালিকা আছে অভিযোগনামা এই অভিযোগনামাৰ আচলতে নাম উল্লেখ থাকিব আৰু এটা কথা পাপৰি মই এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে 23 গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে SITয়ে ইতিমধ্যে অভিযোগনামা দাখিল কৰিছে বিশেষ ন্যায়াধীশৰ আদালতত কিন্তু এই যিখন অভিযোগনামা আছে এই অভিযোগনামাৰ পৰা আচলতে ৰহস্যজনকভাৱে 14 গৰাকীকৈ ৰাজপত্ৰিত বিষয়াৰ নাম ইতিমধ্যে বাদ পৰিছে আৰু এই 14 গৰাকী ৰাজপত্ৰিত বিষয়াৰ নাম ইতিমধ্যে বাদ পৰিছে তাৰ ভিতৰত চাব প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুৰ্মা আয়োগৰ যিখন প্ৰতিবেদন এই প্ৰতিবেদনত খুব স্পষ্টভাৱে তাত উল্লেখ আছিল যে এই যি কেইগৰাকী 14 গৰাকী ৰাজপত্ৰিত বিষয়াই তেওঁলোকে APSCৰ মূল পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ নোহোৱাকৈ তেওঁলোকে ৰাকেশ পালৰ আশীৰ্বাদ পুষ্ট হৈ তেওঁলোকে টকাৰ বিনিময়ত বক্ৰপথেৰে যে তেওঁলোকে চাকৰি লাভ কৰিছিল সেই প্ৰায় কথাখিনি স্পষ্ট হৈ আছিল বিপ্লৱ কুৰ্মা আয়োগৰ প্ৰতিবেদনখনত তাৰ পাছতো কিন্তু SITয়ে পূৰ্বৰ যিগৰাকী তদন্তকাৰী বিষয়া প্ৰতীক থুবে যেতিয়া বিশেষ ন্যায়াধীশৰ আদালতত এই যিখন অভিযোগনামা আশ্বাসপূৰ্ণ যিখন অভিযোগনামা প্ৰদান কৰিছিল সেই অভিযোগনামা কিন্তু গ্ৰহণ কৰা নাছিল বিশেষ ন্যায়াধীশে আদালতে কিন্তু তাৰ পাছতে এক প্ৰকাৰ যিগৰাকী তদন্তকাৰী বিষয়া নতুনকৈ নিয়োগ কৰা যিগৰাকী তদন্তকাৰী বিষয়া উপেন কলিতা যেহেতু গোটেই বিষয়টোৰ 3 মাহৰ ভিতৰত আদালতে অভিযোগনামা দাখিলৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছিল সেই 3 মাহৰ ভিতৰতে তদন্তকাৰী বিষয়া উপেন কলিতা ইতিমধ্যে 156 পৃষ্ঠাৰ জোৰা অভিযোগনামা দাখিল কৰিছে 11 ছেপ্টেম্বৰত দাখিল কৰিছে কিন্তু সেই 11 ছেপ্টেম্বৰত দাখিল কৰা অভিযোগনামাখন এতিয়াও আদালতে আচলতে গ্ৰহণ কৰা নাই আৰু আজি যেহেতু ইতিমধ্যে কিছু সময় পাছতে যেহেতু গোটেই প্ৰক্ৰিয়াটো আদালতৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব তাৰ পাছতে এক প্ৰকাৰ গম পোৱা যাব যে কোন কেইগৰাকী অভিযুক্তৰ নাম প্ৰকৃততে যি 23 গৰাকী অভিযুক্তৰ নাম চাৰ্জশ্বিটত ইতিমধ্যে অভিযোগনামাত উল্লেখ কৰিলে সেই কেইগৰাকীৰ বিৰুদ্ধে আচলতে বাকী যিখিনি আইনী প্ৰক্ৰিয়াটো হ'ব যিখিনি কগনেন্সিজ হ'ব এইখিনি থাকিব নে আন যি কেইগৰাকী অভিযুক্তৰ নাম বাদ পৰিল সেইখিনি কৰবাত নহয় কৰবাত বাছি যাব নেকি বাপৰি এটা কথা আপুনি উল্লেখ কৰিব যি কেইগৰাকী 14 গৰাকী ইতিমধ্যে যি কেইগৰাকী ৰাজপত্ৰিত বিষয়াৰ নাম বাদ পৰিছে তাৰ ভিতৰত কেইবাগৰাকী চৰ্চাত থকা কেইবাগৰাকী বিষয়াৰ নাম ইতিমধ্যে এই যিখন অভিযোগনামা আছে সেই অভিযোগনামাৰ পৰা বাদ পৰিছে তাৰ ভিতৰত যদি মই ক'বলৈ যাওঁ আপুনি চাব চৰ্চাত থকা এগৰাকী বিষয়া যিগৰাকী বিষয়াৰ বিৰুদ্ধে APSCৰ যিটো মূল পৰীক্ষা সেই মূল পৰীক্ষাত উত্তীৰ্ণ নোহোৱা APSCৰ মূল পৰীক্ষাত উত্তীৰ্ণ নোহোৱা APS বিষয়া নৱনীতা শৰ্মাৰ নাম তাত বিশেষভাৱে উল্লেখ আছে ACS নন্দিতা হাজৰিকাৰ নাম তাত উল্লেখ আছে APS অসীমা কলিতাৰ নাম তাত উল্লেখ আছে ত্ৰিদীপ ৰয় APS তাৰ নাম উল্লেখ আছে অমৃতা চৌধুৰীৰ নাম তাত উল্লেখ আছে জগদীশ ব্ৰহ্মাৰ নাম তাত উল্লেখ আছে ACS বিক্ৰমাদিত্য বৰাৰ নাম উল্লেখ আছে ঋতুৰাজ দলেৰ নাম উল্লেখ আছে স্বৰূপ কুমাৰ ভট্টাচাৰ্যৰ নাম উল্লেখ আছে ভনিতা নাথৰ নাম উল্লেখ আছে কৰ অধীক্ষক গণপতি ৰয় বেদাংগ ভূষণ শইকীয়া মানৱজ্যোতি দাস মানৱী দাস এই ধৰণৰ ৰাজপত্ৰিত বিষয়াৰ নাম ইতিমধ্যে বাদ পৰিছে যিখন চাৰ্জশ্বিট ইতিমধ্যে আদালতত ইতিমধ্যে প্ৰদান কৰিছে এতিয়া কথা হৈছে এই কৰবাত নহয় কৰবাত SITৰ যিটো তদন্ত প্ৰক্ৰিয়া তাৰ পাছত যিখন অভিযোগনামা দাখিল কৰে কৰবাত নহয় কৰবাত পাপৰি গোটেই বিষয়টো তেওঁলোকে তদন্ত কৰি যি ধৰণে অভিযোগনামা দিব লাগিছিল কৰবাত নহয় কৰবাত এৰা ধৰা নীতি এটা গ্ৰহণ কৰিলে নেকি এই ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন নোহোৱা নহয় গতিকে আজি আদালতে কি ধৰণৰ আচলতে ৰায় এটা প্ৰদান কৰে কি ধৰণৰ নিৰ্দেশ প্ৰদান কৰে তাৰ পাছত আদালতৰ যিখিনি পৰৱৰ্তী যিখিনি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো চলাই কি ধৰণে লৈ যাব আজি হয়তো কিছুমান পাছতে গোটেই কথাখিনি জল পট হ'ব যে প্ৰকৃততে যিখন অভিযোগনামা যিখন অভিযোগনামা আদালতত আজি দাখিল কৰা হ'ল উপেন কলিতাই যিখন 156 পৃষ্ঠাৰ যিখন অভিযোগনামা দাখিল কৰে সেই অভিযোগনামাখন আচলতে একচেপ্ট কৰা হয় নে নহয় ইয়াৰ কিছু সময় পাছতে বিশেষ ন্যায়াধীশ আদালতৰ পৰা যিটো খবৰ আহিব তাৰ পাছতে আচলতে গোটেই কথাখিনি এক প্ৰকাৰ পৰিস্ফুট হ'ব ঠিক আছে বিজয় আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আমি কিছু সময় পাছতে পুনৰবাৰ জানিম আকৌ উল্লেখ কৰিছো যে আজিৰ দিনটোত এটা বিশেষ দিন আৰু সকলোৱে SITৰ তদন্ত প্ৰক্ৰিয়াৰ বিষয়টোক লৈ এটা প্ৰশ্নৰ উত্থাপন কৰিছে গতিকে সেই 14 গৰাকী অভিযুক্ত বিষয়াৰ নাম কেনেধৰণে অভিযোগনামাৰ পৰা বাদ পৰি ৰৈছিল আৰু এটা নতুনকৈ কি সন্নিৱিষ্ট কৰা হৈছে সেই কথাখিনি জানিবৰ বাবে আজিৰ দিনটোত সেয়া স্পষ্ট হৈ পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ